Hello dear aspirant, welcome back to Learn Shoei. In this video, you are going to learn most important multiple choice question of science, and these questions are based on NCERT textbooks of class 9 and 10. And বিশেষকৈ এই কুৱেশ্যনবোৰ ADRE and আছাম পুলিচৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় এণ্ড এই কুৱেশ্যনবোৰ এছামিজ এণ্ড ইংলিছ মিডিয়ামত আলোচনা কৰা হ'ব আৰু টোটেল নাম্বাৰ অফ মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰা হ'ব 50 এণ্ড আপুনি যদি যিকোনো আছাম কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলাই আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব চ' টু দ্য ফাৰ্ষ্ট কুৱেশ্যন ইউ কেন চি হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ এট চি লেভেল সমুদ্ৰ পৃষ্ঠত পানীৰ উতলাংক কিমান অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 100 ডিগ্ৰী চেলচিয়াছ সমুদ্ৰ পৃষ্ঠত পানীৰ উতলাংক হ'ব 100 ডিগ্ৰী চেলচিয়াছ মনত ৰাখিব দিছ কুৱেশ্যন আৰ ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন হুইচ ব্লাড গ্ৰুপ ইজ নন এজ ইউনিভাৰ্চেল ডনাৰ তেজৰ কণ্ঠ গ্ৰুপক সাৰ্বজনীন দাতা বুলি জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব অ তেজৰ অ গ্ৰুপক সাৰ্বজনীন দাতা বুলি জনা যায় মনত ৰাখিব Next question. How many bones does an adult human have? এজন প্ৰাপ্তবয়স্ক মানুহৰ কিমানডাল হাড় থাকে অপশ্যন এ আছে 206 বি আছে 200 চি আছে 300 এণ্ড ডি আছে 150 অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 206 এজন প্ৰাপ্তবয়স্ক মানুহৰ 206 ডাল হাড় থাকে মনত ৰাখিব Next question you can see. What is the most abundant gas in Earth's atmosphere? পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি গেছ কি অপশ্যন এ আছে অক্সিজেন বি আছে হাইড্ৰজেন চি আছে নাইট্ৰজেন এণ্ড ডি আছে কাৰ্বন ডাই অক্সাইড অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব নাইট্ৰজেন পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছটো হৈছে নাইট্ৰজেন মনত ৰাখিব Next question you can see. In computer science, what does CPU stand for? কম্পিউটাৰ বিজ্ঞানত CPUৰ অৰ্থ কি অপশ্যন এ আছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বি আছে চেণ্ট্ৰেল পাৱাৰ ইউনিট চি আছে চেণ্ট্ৰেল প্ৰচিডিউৰ ইউনিট এণ্ড ডি আছে চেণ্ট্ৰেল প্ৰচেছ ইউনিট অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চেণ্ট্ৰেল প্ৰচেছিং ইউনিট নেক্সট কুৱেশ্যন ইউ কেন চি হুইচ অফ দ্য ফলোইং কেমিকেলছ ইজ নন এজ ভিনেগাৰ তলৰ কোনটো ৰাসায়নিক পদাৰ্থক ভিনেগাৰ বুলি জনা যায় অপশ্যন এ আছে অক্সেলিক এচিড বি আছে ফৰ্মিক এচিড চি আছে এচিটিক এচিড এণ্ড ডি আছে টাৰ্টাৰিক এচিড অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব এচিটিক এচিডক ভিনেগাৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন ইউ কেন চি হু ডিস্কভাৰ্ড দ্য ল অফ গ্ৰেভিটি কোনে মধ্যাকৰ্ষণৰ সূত্ৰ আৱিষ্কাৰ কৰিলে অপশ্যন এ আছে এলবাৰ্ট আইনষ্টাইন বি আছে আইজাক নিউটন চি আছে গেলিলিঅ' গেলিলি এণ্ড ডি আছে নিকোলা টেছলা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আইজাক নিউটনে মাধ্যাকৰ্ষণৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন ইউ কেন চি হাউ মেনি প্লেনেটছ আৰ দেয়াৰ ইন আৱাৰ সোলাৰ চিষ্টেম আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 8 আমাৰ সৌৰজগতত মুঠ 8টা গ্ৰহ আছে মনত ৰাখিব নেক্সট কুৱেশ্যন ইউ কেন চি DNA stands for DNA ৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ডিঅক্সৰাইবো নিউক্লিক এচিড ঠিক আছে নেক্সট কুৱেশ্যন ইউ কেন চি হোৱাট ইজ দ্য স্পীড অফ লাইট পোহৰৰ গতি কিমান অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 3.0 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড Next question you can see. Which vitamin is also known as ascorbic acid? কোনটো ভিটামিনক ascorbic acid বুলিও কোৱা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ভিটামিন চি হৈছে ascorbic acid ঠিক আছে নেক্সট কুৱেশ্যন ইউ কেন চি হুইচ প্লেনেট ইজ নন এজ দ্য ৰেড প্লেনেট কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় অপশ্যন এ আছে মাৰ্চ অৰ্থাৎ মংগল গ্ৰহ বি আছে ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ চি আছে জুপিটাৰ অৰ্থাৎ বৃহস্পতি এণ্ড ডি আছে চেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব মাৰ্চ অৰ্থাৎ মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় ঠিক আছে মনত ৰাখিব দিছ কুৱেশ্যন আৰ ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন ইউ কেন চি হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ অন দ্য আৰ্থ পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ডায়মণ্ড হীৰা হৈছে পৃথিৱীৰ আটাইতকৈ কঠিন পদাৰ্থ
Next question you can see. How long does Earth take to orbit the sun? পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ কিমান সময় লাগে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 365.25 ডেজ, অৰ্থাৎ 365.25 দিন লাগে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ। মনত ৰাখিব, দিছ কুৱেশ্যন আৰ ভেৰি ইম্পৰ্টেণ্ট। Next question you can see. Who invented the telephone? টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল, ঠিক আছে। Next question you can see. What is the largest organ in the human body? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব স্কিন। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে স্কিন, অৰ্থাৎ ছাল। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য নৰ্মেল হিউমেন বডি টেম্পাৰেচাৰ? মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব 98.6 ডিগ্ৰী ফাৰেনহাইট, অৰ্থাৎ 37 ডিগ্ৰী চেলচিয়াছ। মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী চেলচিয়াছ, মনত ৰাখিব। Next question you can see. What is the scientific study of behavior and mind? আচৰণ আৰু মনৰ বৈজ্ঞানিক অধ্যয়ন কি? অপশ্যন এ আছে ছচিয়লজি, বি আছে এন্থ্ৰপলজি, চি আছে সাইকোলজি এণ্ড ডি আছে ফিজিঅলজি। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব সাইকোলজি। আচৰণ আৰু মনৰ বৈজ্ঞানিক অধ্যয়নক সাইকোলজি বুলি জনা যায়, মনত ৰাখিব। Next question you can see. Which is the smallest bone in the human body? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনটো? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ষ্টেপছ। মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় হৈছে ষ্টেপছ, ঠিক আছে। Next question you can see. Who discovered penicillin? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিলে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন চি। হোৱাট ডাজ LED ষ্টেণ্ড ফৰ? LED অৰ্থ কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব লাইট ইমিটিং ডায়ড। LED অৰ্থ হৈছে লাইট ইমিটিং ডায়ড। Next question you can see. What type of charge does a proton have? প্ৰটনত কি ধৰণৰ আধান থাকে? অপশ্যন এ আছে পজিটিভ, বি আছে নেগেটিভ, চি আছে নিউট্ৰেল এণ্ড ডি আছে নন অফ দ্য এবাভ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব পজিটিভ, অৰ্থাৎ ধনাত্মক। প্ৰটনত ধনাত্মক আধান থাকে, ঠিক আছে। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য মেইন ফাংচন অফ ৰেড ব্লাড চেলছ? ৰক্তকণিকাবোৰৰ মূল কাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ট্ৰান্সপৰ্ট অফ অক্সিজেন। অক্সিজেন পৰিবহণ কৰাটোৱে হৈছে ৰক্তকণিকাবোৰৰ মূল কাম। নেক্সট কুৱেশ্যন ইউ কেন চি। হাউ মেনি ক্ৰম'জমছ ডাজ এ হিউমেন হেভ? মানুহৰ কিমান ক্ৰম'জম থাকে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 46। মানুহৰ 46 ক্ৰম'জম থাকে, ঠিক আছে। নেক্সট কুৱেশ্যন। হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ ফিল্টাৰিং ব্লাড ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰত তেজ পৰিষ্কাৰ কৰাৰ বাবে কোনটো অংগ দায়বদ্ধ? অপশ্যন এ আছে হাৰ্ট, বি আছে লিভাৰ, চি আছে কিডনিজ এণ্ড ডি আছে লাংছ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব কিডনিজ। মানুহৰ শৰীৰত তেজ পৰিষ্কাৰ কৰাৰ বাবে কিডনি দায়বদ্ধ, ঠিক আছে। Next question you can see. Which of the following is used in pencils? তলৰ কোনটা পেন্সিলত ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব গ্ৰেফাইট। গ্ৰেফাইট পেন্সিলত ব্যৱহাৰ কৰা হয়, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন। হুইচ ভিটামিন ইজ ৱাটাৰ সলুবল? কোনটো ভিটামিন পানীত দ্ৰৱীভূত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ভিটামিন চি। ভিটামিন চি পানীত দ্ৰৱীভূত হয়, মনত ৰাখিব। Next question. Which part of the plant is responsible for photosynthesis? উদ্ভিদৰ কোনটো অংশ সালোক সংশ্লেষণৰ বাবে দায়বদ্ধ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব লিভছ, অৰ্থাৎ পাত। উদ্ভিদৰ পাতত সালোক সংশ্লেষণ হয়, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন। হোৱাট গেছ ডু প্লেণ্টছ এবজৰ্ব ফ্ৰম দ্য এটমস্ফিয়াৰ? উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি গেছ শোষণ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব কাৰ্বন ডাই অক্সাইড। উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে, ঠিক আছে। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য হটেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন
চি অপশ্যন চি হ'ব ভেনাছ। আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো হৈছে ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। তাৰ পিছৰ প্ৰশ্ন, হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ? কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল? অপশ্যন এ আছে গল্ড, বি আছে চিলভাৰ, চি আছে আইৰণ এণ্ড ডি আছে মাৰ্কিউৰি। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব মাৰ্কিউৰি। কোঠাৰ উষ্ণতাত মাৰ্কিউৰি ধাতুটো হৈছে তৰল। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ এনিমেল ইজ নন এজ দ্য কিং অফ দ্য জংগল? কোনটো জন্তু জংঘলৰ ৰজা বুলি জনা যায়? অপশ্যন এ আছে লায়ন, বি আছে টাইগাৰ, চি আছে ইলিফেণ্ট এণ্ড ডি আছে বিয়াৰ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব লায়ন অৰ্থাৎ সিংহ। সিংহক জংঘলৰ ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট পাৰ্ট অফ দ্য চেল কণ্টেইনছ DNA? কোষৰ কোনটো অংশত DNA থাকে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব নিউক্লিয়াছ। নিউক্লিয়াছত DNA থাকে। নেক্সট কুৱেশ্যন ইউ কেন চি, হুইচ ডে ইজ অবজাৰ্ভ এজ নেশ্যনেল ছায়েন্স ডে? কোনটো দিনক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। মনত ৰাখিব, দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন ইউ কেন চি, হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট? বৈদ্যুতিক প্ৰবাহৰ SI একক কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব এম্পিয়াৰ। এম্পিয়াৰ হৈছে বৈদ্যুতিক প্ৰবাহৰ SI একক। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব কপাৰ অৰ্থাৎ তাম। তাম হৈছে বিদ্যুতৰ সুপৰিবাহী। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ? তলৰ কোনটো সেউজ গৃহ গেছ নহয়? অপশ্যন এ আছে মিথেন, বি আছে নাইট্ৰজেন, চি আছে কাৰ্বন ডাই অক্সাইড এণ্ড ডি আছে ৱাটাৰ ভেপৰ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব নাইট্ৰজেন। নাইট্ৰজেন গ্ৰীণ হাউচ গেছ নহয় অৰ্থাৎ সেউজ গৃহ গেছ নহয়। ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন চি, দ্য pH স্কেল মেজাৰ্ছ। pH স্কেলে কি জোখে? অপশ্যন এ আছে টেম্পাৰেচাৰ, বি আছে প্ৰেচাৰ, চি আছে এচিডিটি এণ্ড বেচিচিটি এণ্ড ডি আছে কণ্ডাক্টিভিটি। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব এচিডিটি এণ্ড বেচিচিটি অৰ্থাৎ অম্লতা আৰু ক্ষাৰকীয়তা pH স্কেলে জোখে। নেক্সট কুৱেশ্যন ইউ কেন চি, হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি? তলৰ কোনটো শক্তিৰ উৎস নৱীকৰণযোগ্য? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ছলাৰ অৰ্থাৎ সৌৰ শক্তি হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস। নেক্সট কুৱেশ্যন, দ্য SI ইউনিট অফ ফ'ৰ্চ ইজ? বলৰ SI এককটো হ'ল অপশ্যন এ আছে জুল, বি আছে নিউটন, চি আছে ৱাট এণ্ড ডি আছে পাস্কেল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব নিউটন। নিউটন হৈছে বলৰ SI একক। তাৰ পিছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইমাৰী কালাৰ অফ লাইট? তলৰ কোনটো পোহৰৰ প্ৰাথমিক ৰং নহয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব য়েলো অৰ্থাৎ হালধীয়া। হালধীয়া পোহৰৰ প্ৰাথমিক ৰং নহয়। ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন চি, হোৱাট পাৰ্চেণ্টেজ অফ দ্য হিউমেন বডি ইজ ৱাটাৰ? মানুহৰ শৰীৰৰ কিমান শতাংশ পানী? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব 66%। নেক্সট কুৱেশ্যন, দ্য স্মলেষ্ট বনছ ইন দ্য হিউমেন বডি আৰ ফাউণ্ড ইন হুইচ পাৰ্ট? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কোনটো অংশত পোৱা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব আৰ অৰ্থাৎ কাণত। মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কাণত পোৱা যায়। ঠিক আছে। তাৰ পাছৰ প্ৰশ্ন, হোৱাট ডাজ ৰেম ষ্টেণ্ড ফৰ ইন কম্পিউটাৰ্ছ? কম্পিউটাৰত ৰেমৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন এ আছে ৰেণ্ডম এক্সেছ মেমৰি, বি আছে ৰিড এক্সেছ মেমৰি, চি আছে ৰেপিড এক্সেছ মেমৰি এণ্ড ডি আছে ৰেপিড এপ্লিকেশ্যন মেমৰি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ৰেণ্ডম এক্সেছ মেমৰি। কম্পিউটাৰত ৰেমৰ সম্পূৰ্ণ ৰূপ হৈছে ৰেণ্ডম এক্সেছ মেমৰি। মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন চি, ডিফিচিয়েঞ্চি অফ হুইচ হৰমন কজেছ ডায়েবেটিছ? কোনটো হৰমনৰ অভাৱত ডায়েবেটিছ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ইনচুলিন। ইনচুলিনৰ অভাৱত ডায়েবেটিছ ৰোগ হয়। ঠিক আছে।
Next question you can see. A device used to measure current is called বিদ্যুৎ প্রবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হল অপশন A আছে ভল্টমিটাৰ, B আছে এমিটাৰ, C আছে গ্যালভানোমিটাৰ and D আছে ohmmeter. অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন B. অপশন B হ'ব এমিটাৰ. ঠিক আছে, বিদ্যুৎ প্ৰবাহ জুখিবলৈ এমিটাৰ ব্যৱহাৰ কৰা হয়. Next question you can see. The chemical name of laughing gas is হাঁহি গেছৰ ৰাসায়নিক নাম হল অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি. অপশন সি হ'ব নাইট্ৰাছ অক্সাইড. নাইট্ৰাছ অক্সাইডক লাফিং গ্যাস বুলি জনা যায়. ঠিক আছে, নেক্সট কোয়েশ্চন ইউ ক্যান সি. হু ডিসকভাৰ্ড ব্লাড গ্ৰুপছ? কোনে তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰিলে? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি. অপশন বি হ'ব কাৰ্ল লেণ্ডষ্টেইনাৰ. কাৰ্ল লেণ্ডষ্টেইনাৰে তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰিছিল. ঠিক আছে, নেক্সট কোয়েশ্চন ইউ ক্যান সি. হু ইজ নন এজ দ্য ফাদাৰ অফ বায়োলজি? জীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? অপশন এ আছে নিউটন, বি আছে উইলিয়াম হাৰ্ভে, সি আছে এৰিষ্টটল এণ্ড ডি আছে প্লেটো. অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি. অপশন সি হ'ব এৰিষ্টটল. এৰিষ্টটলক জীৱ বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়. ঠিক আছে, নেক্সট কোয়েশ্চন ইউ ক্যান সি. হোৱাট ইজ দ্য কেমিকেল নেম ফৰ বেকিং সোডা? বেকিং সোডাৰ ৰাসায়নিক নাম কি? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি. অপশন সি হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট. ঠিক আছে, সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক বেকিং সোডাৰ ৰাসায়নিক নাম হিচাপে জনা যায়. So thank you for watching this video. This question are very important for any upcoming competitive exam.